অতি শীঘ্ৰেই মুকলি কাকতলৈ ওলাই আহিব সিদ্ধাৰ্থ শ্যামকানু সহ 7 অভিযুক্ত অতি শীঘ্ৰেই মুকলি কাকতলৈ ওলাই আহিব এই সকল অভিযুক্ত কেৱল সেয়াই নহয় জুবিন হত্যাৰ যি প্ৰয়োজনীয় তথ্যসমূহ সেই তথ্যসমূহ দাঙি ধৰিব পৰা নাই এছআইটিয়ে দিয়া চাৰ্জশ্বিটে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে এছআইটিয়ে দিয়া চাৰ্জশ্বিটখনে শাস্তি দিব নোৱাৰে জুবিন হত্যাকাৰীক এই মন্তব্য বা এই বিস্ফোৰণ আমাৰ নহয় এই বিস্ফোৰণ ঘটাইছে অখিল গগৈ হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট লৈ বিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈ কি কৈছিলে অখিল গগৈ হাতত চাৰ্জশ্বিট লৈ অখিল গগৈ কি ধৰণৰ বিস্ফোৰণ ঘটাইছে সমগ্ৰ ভিজুৱেলছ আমাৰ লগত আছে মন্তব্য আছে সেই মন্তব্য শুনাম তাৰ পূৰ্বে আমি প্ৰত্যেকগৰাকী দৰ্শকক ক'ব বিচাৰিছো অখিল গগৈ এতিয়া কৈছে যে অতিকৈ দুৰ্বলতকৈ দুৰ্বল চাৰ্জশ্বিট দিছে এছআইটি অসমৰ মানুহে যি বিচাৰি আছে সেই কথাকেইটাকে পইণ্ট ৱাইজ ব্যাখ্যা কৰা হৈছে চাৰ্জশ্বিটখনক যিখন চাৰ্জশ্বিটত নাই ছিংগাপুৰৰ সেই ইয়ট বা এম্বুলেন্স বা সেই সময়ৰ লোকসকলৰ কোনো ভাষ্য কোনো নাই হোটেল বা ইয়টৰ চিচিটিভি ফুটেজ একোৱে সংগ্ৰহ কৰা নাই অসম আৰক্ষীয়ে তাৰ বিপৰীতে চাৰ্জশ্বিটত মাথো লিখিছে অসমবাসীয়ে বিচাৰি থকা সেইকেইটা পইণ্ট যিসকলৰ বিৰুদ্ধে অৰ্থাৎ 4 অভিযুক্তৰ বিৰুদ্ধে যি হত্যাৰ গোচৰ ৰুজু কৰা হৈছে সেই ৰুজু কৰা গোচৰ কেতিয়াও নাখাতে এই কথা কৈছে অখিল গগৈ কৈছে যে এছআইটিয়ে দিয়া চাৰ্জশ্বিটখন একেবাৰে দুৰ্বল জাবৰ বুলি উল্লেখ কৰিছে যিখন চাৰ্জশ্বিটক লৈ এতিয়া বিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈ কৈছে যে নাই কোনো চাৰ্জশ্বিটখনত প্ৰমাণ যাৰ বাবে অতি শীঘ্ৰেই মুকলি আকাশৰ তলত ঘূৰি ফুৰিব এইকেইটা কালপ্ৰিট শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা এই সকলে জুবিনক হত্যা কৰি কিন্তু মুকলি আকাশৰ তলত অতি শীঘ্ৰেই ঘূৰি থাকিব বুলি বিস্ফোৰণ ঘটাইছে হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট লৈ বিস্ফোৰণ অখিল গগৈ কি কৈছিলে সম্পূৰ্ণ ভিডিঅ' চাই যাওক এই মুহূৰ্তৰ অতিকৈ বিগ আপডেট মুকলি আকাশৰ তললৈ অতি শীঘ্ৰেই ওলাই আহিব শ্যামকানু সিদ্ধাৰ্থৰ লগতে 7 অভিযুক্ত জুবিন ঘটনাৰ প্ৰয়োজনীয় একো তথ্যই নাই এছআইটিৰ চাৰ্জশ্বিটত ছিংগাপুৰৰ ঘটনাস্থলী আৰু চিচিটিভিৰ কোনো ফুটেজ সংগ্ৰহ নকৰিলে এছআইটিয়ে আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটখনে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে এইদৰে বিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈ এক ডাঙৰ খবৰ জুবিন গাৰ্গৰ হত্যাৰ নাই তথ্য প্ৰমাণ এই কথা আমাৰ কথা নহয় এই কথা কৈছে অখিল গগৈ মুকলি আকাশৰ তললৈ অতি শীঘ্ৰে ওলাই আহিব শ্যামকানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভা মৃত্যুদণ্ড যাৱজ্জীৱন কাৰাদণ্ড দিব পৰা তথ্য একোৱেই নাই চাৰ্জশ্বিটখনত মহা বিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত আমি বাৰে বাৰে কৈছো অখিল গগৈৰ মন্তব্য আছে কি কৈছিলে অখিল গগৈ ফেচবুকত লাইভ আহি অখিল গগৈ কি কৈছিলে সকলো কথা শুনাম তাৰ পূৰ্বে আমি বাৰে বাৰে কৈছো জুবিন গাৰ্গৰ চাৰ্জশ্বিট সন্দৰ্ভত অতিকৈ বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈ প্ৰয়োজনীয় একো তথ্য প্ৰমাণে ছিংগাপুৰ পৰা অনা নাই অসম আৰক্ষীয়ে একো তথ্য প্ৰমাণ নাই অসম আৰক্ষীৰ হাতত তাৰ বিনিময়ত এখন মানুহে বিচাৰি থকা চাৰ্জশ্বিট দি দিছে বুলি কৈছে ২৬ৰ নিৰ্বাচনক টাৰ্গেট কৰি অসমৰ মানুহে যি বিচাৰি আছে সেইকেইটা কথাকে পইণ্ট ৱাইজ লিখি চাৰ্জশ্বিটখন দিছে কিন্তু চাৰ্জশ্বিটত নাই কোনো জুবিনক হত্যা কৰা হত্যাকাৰী প্ৰমাণ জুবিনক সেই সময়ত ইয়টত কি হৈছিলে বা সেইসকলৰ ভাষ্য বা এম্বুলেন্সৰ চিচিটিভি ফুটেজ একোৱে সংগ্ৰহ কৰা নাই অসম আৰক্ষীয়ে ইয়ট এম্বুলেন্স হস্পিটেল হোটেল কাৰোৱে ভাষ্য সংগ্ৰহ কৰা নাই অসম আৰক্ষীয়ে ঘটনাস্থলী আৰু হোটেলৰ চিচিটিভিৰ ফুটেজো সংগ্ৰহ কৰা নাই অসম আৰক্ষীয়ে ছিংগাপুৰ চৰকাৰৰ পৰা জুবিনৰ মৃত্যুৰ চাৰ্টিফাইড কপিও আনকি সংগ্ৰহ কৰা নাই বুলি বিস্ফোৰণ ঘটাইছে অখিল গগৈয়ে লগতে কৈছে যে ইয়টত থকা প্ৰবাসী অসমীয়াক ৰক্ষণাবেক্ষণৰ চেষ্টা কৰা হৈছে বুলি কৈছে অখিল গগৈ অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰীক এবাৰ আক্ৰমণ কৰিলে বিধায়ক অখিল গগৈয়ে হাতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট লৈ অখিল গগৈৰ মহা বিস্ফোৰণ আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বিটখনে ন্যায় দিব নোৱাৰে জুবিন গাৰ্গক আনকি চাৰ্জ ফ্ৰেম হোৱাৰ পিছতে মুকলি আকাশৰ তললৈ আহিব 4 অভিযুক্ত হত্যাকাণ্ডৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে যদিও প্ৰমাণ কৰিব পৰা তথ্য একোৱেই নাই চাৰ্জশ্বিটখনক গতিকে মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড দিব পৰা তথ্য যোগান ধৰিব পৰা নাই অসম আৰক্ষীয়ে আনকি
অখিল গগৈ কৈছে যে ছিংগাপুৰৰ পৰা সাগৰৰ আধা লিটাৰ লুনিয়া পানীহে সংগ্ৰহ কৰিছে তাৰ বিপৰীতে জুবিন গাৰ্গৰ হত্যাৰ কোনো প্ৰমাণ সংগ্ৰহ কৰা নাই যাৰ বাবে এই চাৰ্জশ্বিটখনৰ জৰিয়তে কোনো এভিডেন্স নাপায় প্ৰমাণৰ অভাৱত অতি শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা আৰু শেখৰ জ্যোতি গোস্বামী আমি বাৰে বাৰে কৈছো এক ডাঙৰ খবৰ এবাৰ ৰাজ্য কঁপাই গৈছে অখিল গগৈৰ এই মন্তব্যই বিধায়ক অখিল গগৈ খুলিছে মুখ অখিল গগৈ হাতত জুবিন হত্যাৰ চাৰ্জশ্বিট লৈ লাইভ যোগে আহি বিস্ফোৰণ ঘটাইছে ৰাজ্যবাসী এতিয়া ৰাজ্য কঁপি গৈছে এই বিস্ফোৰণ শুনাৰ মাত্ৰকে অখিল গগৈৰ এই মন্তব্যৰ পাছতে এতিয়া ৰাজ্য কঁপিছে এক প্ৰকাৰ কিয়নো অখিল গগৈ কৰিলে বৃহৎ মন্তব্য অখিল গগৈ কৈছে যে এছআইটিয়ে দিয়া চাৰ্জশ্বিটখন অতিকৈ দুৰ্বল এছআইটিয়ে দিয়া চাৰ্জশ্বিটখনত মাথো অসমবাসীয়ে যি বিচাৰি আছে সেই কথা পইণ্ট ৱাইজ লিখি থোৱা হৈছে তাৰ বিপৰীতে জুবিনৰ হত্যাকাৰীৰ বিৰুদ্ধে নাই কোনো প্ৰয়োজনীয় তথ্য নাই কোনো প্ৰমাণ অসম আৰক্ষীয়ে সাগৰলৈ গৈ সেই সময়ত কি ঘটিছিল তাৰ কোনো চিচিটিভি ফুটেজ সংগ্ৰহ নকৰিলে নাই কোনো ভাষ্য একোৱে প্ৰমাণ নাই আনকি হোটেলখনৰ চিচিটিভি ফুটেজো নাই বুলি কৈছে গতিকে এই চাৰ্জশ্বিটখনে জুবিন দাক ন্যায় দিব নোৱাৰে বুলি কৈছে অখিল গগৈ আৰু লগতে কৈছে চাৰ্জ ফ্ৰেম হৈ যোৱাৰ পিছতে অতি শীঘ্ৰে ৭টাকৈ অভিযুক্ত মুকলি আকাশৰ তললৈ আহিব বিশেষকৈ চাৰি হত্যাকাৰী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা এইকেইটা কালপ্ৰিটে তথ্য বা প্ৰমাণৰ অভাৱত যিহেতু আমি বাৰে বাৰে কৈছো যে আদালতত কোনো আবেগ নাখাটে আদালতত কোনো মুখৰ কথা নাখাটে বা আমি কান্দি আছো আমি হিয়াৰ মুঠু জুবিন গাৰ্গৰ বাবে ডেইলি কান্দি আছো কিন্তু সেই কথা আদালতে গ্ৰহণ নকৰে আদালতক লাগিব মাথো এভিডেন্স মাথো প্ৰমাণ পত্ৰ লাগিব আদালতক প্ৰমাণ পত্ৰ হলেহে উচিত শাস্তি দিব পাৰিব অপৰাধীৰ বিৰুদ্ধে কিন্তু সেই প্ৰমাণেই নাই যিখন চাৰ্জশ্বিট দিছে ১২,০০০ পৃষ্ঠাৰ তাৰ মাত্ৰ কেইটামান পৃষ্ঠাতহে জুবিন গাৰ্গৰ কথা উল্লেখ কৰা আছে বুলি কৈছে অখিল গগৈ আমি বাৰে বাৰে কৈছো যে অখিল গগৈয়ে এই কথা কৈছে যে শ্যামকানু সিদ্ধাৰ্থ শেখৰ অমৃত প্ৰভাৰ শাস্তি কথা আমি ভাবি আছো যে তেওঁলোকৰ মৃত্যুদণ্ড হ'ব বুলি কিন্তু আমি ভুল ভাবি আছো বুলি কৈছে এক প্ৰকাৰ অখিল গগৈ কৈছে যে ইয়টত হোৱা এম্বুলেন্স হস্পিটেলৰ কোনো মানুহৰ ভাষ্য নাই হত্যাৰ গোচৰ দিছে কিন্তু প্ৰমাণ কৰিব পৰা তথ্য একোৱেই নাই আৰু প্ৰয়োজনীয় তথ্য একোৱেই দিব পৰা নাই এছআইটিৰ চাৰ্জশ্বিটৰ A to Z বৰ্ণনা কৰি দিলে অখিল গগৈ আৰু অখিল গগৈ কৈছে যে এইখন চাৰ্জশ্বিটে জুবিন গাৰ্গক কোনো পধ্যে ন্যায় দিব নোৱাৰে 2024ৰ নিৰ্বাচনক টাৰ্গেট কৰি চাৰ্জশ্বিট বনোৱা হৈছে বুলি কৈছে লগতে কৈছে এছআইটিৰ চাৰ্জশ্বিটে একোডাল কৰিব নোৱাৰে জুবিন গাৰ্গৰ এছআইটিৰ চাৰ্জশ্বিটক জাবৰ আখ্যা দিছে অখিল গগৈৰ হাতত এবাৰ জুবিন গাৰ্গৰ চাৰ্জশ্বিট মাত্ৰ ৬টা পৃষ্ঠাতহে অভিযুক্ত কেইটাৰ কথা লিখা আছে মূল কথাখিনি ২৯২ পৃষ্ঠাৰ পৰা ৩০৫ পৃষ্ঠালৈহে আছে বাকি পৃষ্ঠাসমূহ মিছা এছআইটিৰ চাৰ্জশ্বিটৰ মূল ৰিপৰ্ট ৩০৫ পৃষ্ঠাৰহে তাৰ বিপৰীতে ১২,০০০ পৃষ্ঠা অথলে গৈছে বুলি কৈছে একো কথা উল্লেখ নাই মাথো অসমবাসী যি বিচাৰি আছে সেই কথাকে উল্লেখ কৰি কেইটামান মাথো পৃষ্ঠাতহে আছে অপৰাধীৰ বিষয়ে কিন্তু তাত কোনো নাই কোনো প্ৰমাণ কোনো তথ্য নাই গতিকে এভিডেন্সৰ অভাৱত অতি শীঘ্ৰেই মুকলি আকাশলৈ আহিব বুলি কৈছে অখিল গগৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এইকেইটা কালপ্ৰিটে কোনো শাস্তি নাপায় এইখন দুৰ্বল চাৰ্জশ্বিটৰ বাবে অতি শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব বুলি কৈছে অখিল গগৈ ১২,০০০ পেজৰ বোলে চাৰ্জশ্বিট আছেগে ৬টা পৃষ্ঠা তাকো পৃষ্ঠাটোত ইমান কণ হা ১৩টা পৃষ্ঠা আছে তাৰ ভিতৰত ৬টামান পৃষ্ঠাত আচল এই মানুহকেইটাৰ বিষয়ে আছে ইমান কণ আৰু তাতে যিকেইটা কথা আছে এইকেইটা দেখি পৃথিৱীৰ কোনো মানুহে ফাঁচি নিদিয়ে সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছিলো আৰু এছআইটিকো বাৰম্বাৰ কৈ আছিলো কি কৈ আছিলো এক যে চাৰ্জশ্বিটখনৰ পাৰ্ট 2 এটা থাকিব লাগে এইখনত ইণ্টেনশ্যনটো আছে ঠিক আছে কিয় মানুহজনক হত্যা কৰিলে এই বিষয়ে আছে পইচা বহুত কাহিনী আছে কিমান টকা কি কাহিনী ক'ত কৰিলে 12 লাখ লৈ 7 লাখ দিলে 12 লাখ লৈছিলে জুবিন গাৰ্গৰ নামত কিন্তু দিছে 7 লাখ টকা জুবিন গাৰ্গক এনেকুৱাবিলাক আছে হা
ঠিক আছে তাৰপিছত সেইবিলাক পইচা মহাবীৰ হেৰিয়াত খটুৱাইছিলেগে এইবিলাক আছে বাৰু ঠিক আছে এইবিলাক বুজি পালোঁ ইয়াত মানে চাৰ্জশ্বিটখনৰ যিটো মানে কি কাৰণে হত্যা কৰা হ'ল সেই কথাটোৰহে ব্যাখ্যা আছে হত্যা কৰা ঘটনাটোৰ ব্যাখ্যা নাই আৰু সেইটো হ'ব লাগে চাৰ্জশ্বিটৰ ফাৰ্ষ্ট পাৰ্ট মই সেইটো ছেকেণ্ড পাৰ্টত দিয়া বুলি ভাবোঁ সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে চাৰ্জশ্বিটখন এইটো পাৰ্ট 1 কৰি ছেকেণ্ড চাৰ্জশ্বিট আৰু থাৰ্ড চাৰ্জশ্বিট দিব লাগে ছেকেণ্ড চাৰ্জশ্বিটত কেনেকৈ হত্যা কৰিলে গোটেই হত্যাকাণ্ডৰ ঘটনাটোৰ বিৱৰণ আৰু তাৰ ডকুমেণ্টছবিলাক থাকিব লাগে এভিডেন্স ডকুমেণ্ট ষ্টেটমেণ্ট তেতিয়াহে ফাঁচি হ'ব তেতিয়াহে লাইফ জীৱন হ'ব এই যাৱজ্জীৱন ফাঁচি বা কি কয় আপোনাৰ মৃত্যুদণ্ড বা লাইফ হেৰি হ'ব সেইটো কৰা নাই এওঁলোকে ইণ্টেনশ্যনটোহে কৰি আছে কি ইণ্টেনশ্যনত এইবিলাক কৰি আছিলে